নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জেৰন ক্লাছেছত সকলোকে স্বাগতম জনাইছো। আজি মই দশম শ্ৰেণীৰ বহুপদৰ যেটো 2.2 এক্সাৰসাইজ কৰাবলৈ তোমালোকৰ মাজত আহিছো। ইয়া আগৰ ক্লাছত মই যেটো বহুপদৰ কনসেপ্ট বহুপদৰ ধাৰণাৰ বিষয়ে তোমালোকক কিছুমান বস্তু শিকাইছিলো আৰু সেই বস্তুবিলাক এতিয়া সেই বস্তুবিলাকৰ ওপৰতে আজি আমি নতুনকে যিখিনি আমাৰ কি আছে ক্লাস 10ৰ যিখিনি আমাৰ এক্সাৰসাইজৰ যিখিনি অংক আছে এই অংকখিনি মই তোমালোকক শিকাবলৈ আগবাঢ়িম। এতিয়া প্ৰথম অংকটো কি দিছে যে তলত দিয়া দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। মই ইংলিছতো জাস্ট মই কোৱেশ্চনটো তোমালোকে উলিয়াই লবা। মই ইংলিছতো কৈ যাম আৰু আসামিছতো বস্তুবিলাক টাৰ্মবিলাক লিখি যাম। দুইটা মিডিয়ামৰ একেলগে কামত আহি যাব। মানে ইয়াত কি কৰিব লাগে যে আমাৰ ইয়াত যেটো কি আছে যেটো আমাৰ পলিনোমিয়েল দিছে এটো যেটো কোৱাড্ৰেটিক পলিনোমিয়েল বুলি কয়। ইয়াক কি বুলি কয়? কোৱাড্ৰেটিক পলিনোমিয়েল মানে দ্বিঘাত বহুপদ। কোৱাড্ৰেটিক পলিনোমিয়েল ইয়াতৰ কি উলিয়াব লাগে? ইয়াৰ পৰা কি উলিয়াব লাগে? আমি ইয়াৰ জিৰ'স বিলাক উলিয়াব লাগে। জিৰ'স বিলাক উলিয়াব লাগে আৰু জিৰ'স বিলাকৰ লগত হিদিনাখন মই কৈছিলো যে ax² + bx + c = 0 এটো হল স্ট্যান্ডার্ড ফর্ম অফ কোয়াড্রেটিক পলিনোমিয়েল আৰু ইয়াৰ যিবিলাক কোএফিচিয়েন্ট আছে মানে ইয়াত অসমীয়াত কয় সহগ এইবিলাক এই কোএফিচিয়েন্ট বিলাকৰ মাজত x² কোএফিচিয়েন্ট হল a x ৰ কোএফিচিয়েন্ট হল b আৰু c টো হল কনস্ট্যান্ট। তাৰ মানে a ৰ x² সহগ হল a x ৰ সহগ b আৰু কনস্ট্যান্ট ধ্ৰুবক পাৰ্টটো হল কিমান আমাৰ c। এই কেইটাৰ মাজত কি কৰিব লাগে? এটা সম্পৰ্ক স্থাপন কৰিব লাগে। তাৰ কাৰণে মই কোৱাড্ৰেটিক পলিনোমিয়েলৰ দুটা কি লৈছিলো? 0 লৈছিলো। আলফা প্লাস বিটা, আলফা আৰু বিটা ললে আলফা প্লাস বিটা হলে কি হয়? -b/a হয় আৰু আলফা ইনটু বিটা কৰিলে কি হয়? c/a হয়। এই দুটা বস্তু আমি মিলাব লাগিব। তাৰ মানে আমি যদি কি কৰো শূন্য দুটা যোগ কৰিলে আমাৰ ইয়াত কি হ'ব লাগিব? ইয়াত সম্পৰ্কটো কৈ আছো মই, ৰিলেশনটো কৈ আছো। মানে জিৰ'স দুটা প্লাস কৰিলে কি হ'ব লাগিব? যে ইয়াত কি হ'ব লাগিব যে কোএফিচিয়েন্ট অফ x মাইনাস কোএফিচিয়েন্ট অফ x ডিভাইড বাই কোএফিচিয়েন্ট অফ x² আৰু কি হ'ব লাগিব? যদি মাল্টিপ্লাই কৰো তে কনস্ট্যান্ট ডিভাইড বাই কোএফিচিয়েন্ট অফ x² হেতু হ'ব লাগিব। যদি এই ৰিলেশনটো মিলি যায় তেতিয়া কি হ'ব? আমাৰ এই বস্তুটো কি হ'ব? এইটো প্ৰুফ হৈ যাব। এতিয়া প্ৰথমে মই কি কৰিম? এই বস্তুটো কি কৰিম? সলভ কৰিবলৈ ট্ৰাই কৰিম বাই ইউজিং ফেক্টৰাইজেশ্যন মেথড। এতিয়া প্ৰথম এক নম্বৰটো লৈছো 1 ৰ 1 টো লৈছো মই যে আমি লেট p of x লৈ লৈছো। p of x ইকুৱেল x² মাইনাস 2x মাইনাস 8। এতিয়া তোমালোকে ফেক্টৰাইজেশ্যন ক্লাস 9 ৰ বা 8 9 এবিলাকত শিকি আইছা যেটো কি বুলি কয় স্প্লিটিং দা মিডল টার্ম মানে মধ্যপদ বিভাজন। এইটো আমি ইয়াত কি চাব লাগিব? x ৰ সহগটো কি আৰু কনস্ট্যান্টটো কি আছে এই দুটা বস্তু চাব লাগিব উৎপাদক বিশ্লেষণ কৰোতে। আৰু এটা বস্তু চাব লাগে x² কোএফিচিয়েন্ট কিমান আছে? ইয়াত 1 আছে। প্ৰথমে এই দুটা মাল্টিপ্লাই ৰুলছটো মাল্টিপ্লাই কৰিলে কিমান হ'ব? 8 হ'ব। এতিয়া 8 ৰ ফেক্টৰ কেইটা কি আছে? 4 * 2। আমি 4 ৰ পৰা যদি 2 মাইনাস কৰো 4 ৰ পৰা 2 মাইনাস কৰিলে কি থাকিব? 2। চোৱা এই বস্তুটো মিলি গৈছে। কি হৈছে? মাজত কিমান আছে? 2 আছে। গতিকে মই কি লিখিম যে x² মাইনাস ইয়াত কি লিখিম? 4 - 2 * x - 8। এটা কি হ'ব? যে x² এটো মাইনাসে প্লাসে -4x মাইনাসে মানছে প্লাস 2x -8। এটা ইয়াৰ পৰা আমি চাম এই দুইটাত কি মিল আছে। এই দুইটাত কি মিল আছে? যদি তোমালোকে মিল বিলাক উলিয়াব নোৱাৰা, কমন বিলাক যদি উলিয়াব নোৱাৰা তেতিয়া এটা সিস্টেম শিকাই দিছো। চোৱা এই দুটা টার্ম লিখিবা। প্ৰথমটো x² মানে কি লিখিলা? x * x লিখিলা। তাৰ পিছতো কি আছে? 4x আছে। 4x টো কি লিখিবা? 4x 4 * x লিখিলো। এতিয়া এই দুটাৰ মাজত মিল কি আছে? x আছে মিল। গতিকে মই x টো কমন ললো। এতিয়া ইয়াৰ ওপৰত কি থাকি গল? x থাকি গল। ইয়াত x লিখিম আৰু তলত কি থাকি গল? 4 মাজত কি সাইন আছে? মাইনাস কি লিখিলো? 4। এটা প্লাস আকৌ ইয়াত কি সাইন আছে? প্লাস। এটা সেকেন্ড উলিয়াবৰ কাৰণে ইমান টান নহয়। ব্ৰ্যাকেটৰ ভিতৰত যেটো আছে এটো আমি সেম লিখি দিম x - 4। ব্ৰ্যাকেটৰ ভিতৰটো সেম লিখিম x - 4। এতিয়া
চোৱা ইয়াত কি আছে থাৰ্ড টাৰ্ম যেটো আছে এটো ফাৰ্স্ট সেকেন্ড থাৰ্ড টাৰ্মৰ ভিতৰত মই x টো ইয়াত লৈ আহিলো থাকি গল কি 2 টো ইয়াত লিখি দিলে এটোৱে হৈ যাব ইয়াৰ কি কমন এতিয়া আমি ইয়াৰ পৰা আমি x + 2 টো লৈ ললো x + 2 আৰু এফালে কি আছে x - 4 একেটা ললো আমি এতিয়া ইয়াত কি ওলালে এই দুটা ইয়াৰ ফ্যাক্টৰ ওলালে ফ্যাক্টৰ ওলোৱা পিছত এতিয়া কি কৰিম মই ইয়াৰ পৰা জিৰোস কিটা উলিয়াম জিৰোস কিটা কেনেকৈ উলিয়াম জিৰোস কিটা উলিয়াম সেকেন্ড এটা পেজ উলিয়াই লৈছো মই জিৰোস কিটা উলিয়াইছো the zeros of p of x অসমীয়াত লিখিবা p of x ৰ শূন্যবোৰ কি হ'ব x + 2 = 0 x - 4 = 0 এটা কি ওলালে x = -2 আৰু এটা কি ওলাব x = 4 এই দুটা ওলালে আমাৰ 0 দুটা ওলাই গল শূন্য দুটা ওলাই গল এতিয়া আমি কি কৰিম ইয়াতে এই শূন্য দুটাৰ যোগফল আমি শূন্য দুটাৰ যোগ কৰো শূন্য দুটা যোগ কৰিলে ইয়াতে আমি এক কাম কৰো আমি বুজি পাব কাৰণে ax² + bx + c = 0 আৰু ইয়াৰ তলত x² - 2x - 8 যেটো আমাৰ আছে c = 0 নহয় 8 এই বস্তুটো আমি লিখি লওঁ এতিয়া চোৱা ইয়াত a ৰ জায়গাত কি আছে a = আছে 1 b ৰ জায়গাত কি আছে -2 আৰু c ৰ জায়গাত কি আছে -8 এতিয়া আমি কি কৰিম এক নম্বৰ কি কৰিম এতিয়া প্ৰথমে আমি নাও let the zeros are মানে zeros are alpha = -2 and beta = কি ললো -4 ললো এতিয়া অসমীয়াত কি লিখিবা শূন্যবোৰ হল let শূন্য দুটা মই দুইটা মিডিয়াম একেলগে লৈ যাবলৈ চেষ্টা কৰিছো শূন্য দুটা ক্ৰমে আলফা = -2 আৰু বিটা = -4 এনেকৈ লিখিলে হল এতিয়া বস্তুবিলাক একেবাৰে ইজি ইংলিশ আৰু আসামিছত জাস্ট অকল শব্দটো চেঞ্জ হৈ যায় এতিয়া যদি মই কি কৰো আলফা + বিটা কৰো আলফাৰ ভ্যালুটো কিমান লৈছো মই -2 প্লাস বিটাৰ ভ্যালুটো কিমান লৈছো -4 নহয় এটো 4 আছে 4 বিটাৰ ভ্যালুটো 4 আছে বিটা = 4 আছে এতিয়া যদি মই কি কৰো প্লাস কৰিলো কিমান ওলাব 4 ৰ পৰা 2 মাইনাস কৰিলে কি ওলালে 2 ওলালে 4 ৰ পৰা 2 মাইনাস কৰিলে কি ওলালে 2 এতিয়া এই বস্তুটোক আমি কেনেকৈ 2 টোক আমি কেনেকৈ লিখিব পাৰিম চোৱাচোন -2/1 লিখিব পাৰি -2/1 লিখি দিব পাৰি এটো -7 সে প্লাস হ'ব তলত কি আছে 1 আছে এটো মাইনাস একে 2 এ ওলাব -7 সে প্লাস কৰিলে -7 সে প্লাস 2 2/1 মানে 2 এ হয় গতিকে এতিয়া মই কি কৰিম চোৱা b মানে কি আছে b মানে -2 ইয়াত সাইনটো কি আছে মাইনাস আছে প্ৰথমে তাৰ পিছত এই ব্ৰেকেটৰ ভিতৰত যে -2 আছে -2 টো কাৰ ভ্যালু b হয় মই কি লিখিলো b লিখিলো আৰু 1 মানে কিমান হয় এৰ ভ্যালুটো কিমান 1 ইয়াত কি লিখিলো a এতিয়া চোৱা মই যে লিখিছিলো ফৰ্মুলাটো যে আলফা + বিটা তাৰ মানে শূন্য দুটা যোগ কৰিলে কি হ'ব লাগিব -b/a হ'ব লাগিব এই ৰিলেচনটো প্ৰুফ হৈ গল আকৌ যদি মই কি কৰো আলফা * বিটা কৰো আলফা * বিটা কৰিলে কি হ'ব -2 * 4 -2 * 4 কিমান ওলালে -8 না -8 টোক মই কি লিখিব পাৰিম -8/1 লিখিব পাৰিম দা -8 টো কাৰ ভ্যালু চোৱা ইয়াত c ৰ ভ্যালুটো কিমান আছে -8 গতিকে মই কি লিখিলো c লিখিলো আৰু a মানে কি a মানে হল 1 এটো 1 গতি 1 ৰ জায়গাত কি লিখিলো ac/a গতিকে মাল্টিপ্লাই কৰিলে zeros দুটা মাল্টিপ্লাই কৰিলে কি হয় c/a হয় zeros দুটা প্লাস কৰিলে কি হয় -b/a হয় গতিকে ৰিলেচনটো আমাৰ প্ৰুফ হৈ গল ৰিলেচনটো কি হল প্ৰুফ হৈ গল গতিকে এই বস্তুটো কৰিব দিছিলে ইয়াত যে কি কৰিব লাগে 0 কেটা উলিয়াব লাগে 0 কেটা উলিয়াই পেলাই তাৰ কোএফিচিয়েন্টৰ লগত এই যেটো ইয়াৰ কোএফিচিয়েন্ট বিলাক আছে কোএফিচিয়েন্ট বিলাকৰ লগত যেটো ৰিলেচনটো প্ৰুফ কৰিব লাগে গতিকে আমি কি প্ৰুফ কৰিলো যে আলফা + বিটা কৰিলে কি হ'ব -b/a হ'ব আলফা * বিটা কৰিলে কি হ'ব c/a হ'ব গতিকে তাৰ মানে আলফা * বিটা কৰিলে যেটো ভ্যালু ওলাইছে c/a কৰিলেও হেতু ভ্যালু ওলাইছে আলফা + বিটা কৰিলে যেটো ভ্যালু ওলাইছে b/a কৰিলে কি ওলাব সেই ভ্যালুটোৱে ওলাব গতিকে ইয়াৰ দ্বাৰা কি কৰা হল প্ৰুফ কৰা হৈ গল গতিকে এতিয়া মই আকৌ
আৰু এটা কোৱেশ্যনত বেলেগ এটা কোৱেশ্যনত গৈছো এটো হৈ গল প্ৰথম কোৱেশ্যনটো কমপ্লিট কৰিলো এটা মই তোমালোকৰ 3 নম্বৰ কোৱেশ্যন যেটো আছে 3 নম্বৰ কোৱেশ্যনটো কমপ্লিট কৰাই 3 নম্বৰ কোৱেশ্যনটো বুজাই আছো এটো খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় বিশেষকৈ এবাৰ হাফ ইয়াৰলি কোৱেশ্যনৰ হাফ ইয়াৰলি আহি আছে তোমালোকৰ হাফ ইয়াৰলি কাৰণে খুব ইম্পৰ্টেন্ট হ'ব 3 নম্বৰটো কৰাই দিছো মই যে কি আছে যে let p of x equal 6x square minus 3 minus 7x ইয়াত অলপ বেলেগকে টার্মটো অলপ বেলেগ কৈ থৈছে ইয়াত যেটো মানে সিস্টেম আমাৰ যেটো বহুপদটো অলপ বেলেগ কৈ থৈছে আমি প্ৰথমে ইয়াত চোৱা আমি কি জানিব লাগিব যে আমাৰ কোয়াড্ৰেটিক যেটো আমাৰ পলিনোমিয়েলৰ টার্মটো হল ax square plus bx plus c তাৰ মানে প্ৰথমে স্কয়াৰ থাকিব লাগিব তাৰ পিছত x থাকিব লাগিব তাৰ পিছত কনস্ট্যান্ট থাকিব লাগিব গতিকে ইয়াত প্ৰথমে স্কয়াৰ আছে তাৰ পিছত কনস্ট্যান্ট দি দিছে গতিকে ইয়াৰ নিচিনা আমি বনাই লম কি বনাম যে 6x square minus 7x minus কি কইলো 3 বনালো এতিয়া কি কৰিম সোৱা প্ৰথম মই কি কৈছিলো যে x square যেটো কোএফিচিয়েন্ট হয় x square কোএফিচিয়েন্টটো আৰু কনস্ট্যান্টটোৱে কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে x square কোএফিচিয়েন্ট কিমান হয় 6 আৰু কনস্ট্যান্ট পাৰ্টটো কিমান হয় 3 দুইটা মাল্টিপ্লাই কৰিলো কিমান পালো আমি 18 পালো তে 18 আমি এনেকুৱা দুটা ফ্যাক্টৰ উলিয়াব লাগিব 18 এনেকুৱা দুটা ফ্যাক্টৰ উলিয়াম যি দুটা ফ্যাক্টৰ প্লাস বা মাইনাস কৰিলে এই যেটো 7 আছে মাজত x ৰ কোএফিচিয়েন্ট 7 আছে হেতু উলাব লাগিব ইয়াক কি বুলি কয় স্প্লিটিং দা মিডল টার্ম আৰু অসমীয়াত কি বুলি কব যে মধ্যপদ বিভাজন এটো কি হ'ব আমি এটো কি কৰিম যে 18 টো 9 * 2 কৰিলে 18 হ'ব 9 ৰ পৰা যদি 2 মাইনাস কৰো তেতে কি উলাব 7 উলাব গতিকে তাৰ মানে আমি পাই গলো 7 ৰ জায়গাত যদি মই কি লিখো 7 ৰ জায়গাত যদি মই কি লিখো 6x square 6x square 7 ৰ জায়গাত কি লিখিম 9 minus 2 into x minus 3 এতিয়া 6x square এটো প্লাস 7 আছে minus 9x এটো minus 7 সে প্লাস কিমান হ'ব 2x minus 9x plus 2x minus 3 এতিয়া আমি কমন বিচাৰিবৰ কাৰণে মই সিস্টেম এটা শিকাইছিলো তোমালোকক কমনটো কেনেকৈ গম পাম এটো একেবাৰে জি ঘপছে যদি কোনবা কমন লবলে টান পাই আছে প্ৰথমে 6x square টো লিখিলা 6x square লিখি ইয়াক 2 into 3 into x into x লিখি লব পাৰা 9x টো লিখিলা 3 into x আমি এনেকে ভাঙি ললো প্ৰথমে তে ইয়াৰ ভিতৰত কি মিল আছে সোৱা ওপৰত এটা 3 মিল আছে তলটো এটা 3 মিল আছে ওপৰত এটা x মিল আছে তলটো এটা কি আছে x মিল আছে তাৰ মানে কি মিল আছে আমাৰ ইয়াত 3x টো মিল কমন আছে 3x টো কমন আছে 3x ললো ওপৰত কি থাকি গল 2 আৰু x থাকি গল কি থাকিলে 2x থাকিলে তলত কি থাকিব তলত কি থাকিলে অকল 3 থাকিলে গতিকে মই কি লিখিলো 3 প্লাস এটা ব্র্যাকেটৰ ভিতৰটো যেনেকে আছে তেনেকে লিখি দিম 2x - 3 এটা ইয়াৰ ভিতৰতে চোৱাচোন তোমালোকে লক্ষ্য কৰিছা 3 নম্বৰ টার্মটো চাবা ইয়াত 3 নম্বৰ টার্মটো টুৱাইস x আছিল মই টুৱাইস x ইয়াত লৈলো ইয়াত কি থাকি গল 1 হৈ গল ইজিলি কমনটো আহি গল এতিয়া মই কি কৰিলো 3x + 1 এফালে 2x - 3 এইকেটা আমাৰ কি ওলাই গল ফ্যাক্টৰ কেটা ওলাই গল ফ্যাক্টৰ কেটা ওলোৱা পিছত এটা আমি কি উলিয়াম জিৰোস টো উলিয়াম জিৰোস টো কেনেকৈ উলিয়াম মই যে now zeros of p of x অসমীয়াত কি লিখিবা p of x ৰ শূন্যবোৰ 3x + 1 = 0 2x - 3 = 0 তিয়া কি কইলো 3x = 1 টো হেফাল লৈ গলো মাইনাস হৈ গল এতে কি হ'ব x = কি হ'ব -1/3 আৰু এফালে 2x 3 টো হেফাল লৈ গলো প্লাস হৈ গল x টো এফালে 2 টো মাল্টিপ্লাই হৈছে 2 টো গতিকে কি হ'ব 3/2 এতিয়া আমি আকৌ এই আগৰ সিস্টেমত লিখিম যে ax² + bx + c = 0 c আকৌ 6x² - 7x - 3 ইয়াত a = কিমান হৈ আছে 6 আছে b = আছে -7 c = কিমান আছে -3
এতিয়া let the zeros are alpha equal minus 1/3 ললো, beta equal কিমান ললো 3/2 ললো। তাৰ মানে অসমীয়াত কি বুলি লিখিবা শূন্যবোৰ হ'ল alpha equal minus 1/3 minus 1/3 beta equal হ'ব 3/2। এতিয়া মই কি কৰিম ইয়াতে alpha plus beta কৰো। প্ৰথমে sum of zeros now sum of zeros minus 1/3 কি আছে আমাৰ 0 দুটা alpha value minus 1/3 beta value হ'ল 3/2। মই যদি কি কৰো ইয়াৰ পৰা এই দুটা 3 আৰু 2 LCM কিমান হ'ব 6 LCM 6 ললো। এটা 3 এ 6 ত কিমান টাইম যাব 2 বাৰ যাব 2 এ 1 ৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব -2। তাৰ পিছত 2 এ ইয়াত কিমান টাইম যাব 3 টাইম যাব 3 এ 3 লগত মাজত কি সাইন আছে প্লাস দিলু 3 এ 2 এ 6 ত 3 টাইম 3 এ ইয়াত 3 লগত মাল্টিপ্লাই কৰিলে কিমান 9। এতিয়া এটো কিমান লিখিব পাৰিম 7/9 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ল 7/6 7/6 টুক মই কি লিখিব পাৰিম -7/6 লিখিব পাৰিম। এটা -7 সে এটো -7 সে প্লাস হৈ যাব না এটো -7 সে প্লাস হৈ যাব গতিকে 7/6 হ'ব। এতিয়া চোৱাচোন b জায়গাত কিমান আছে b ইকুৱেল কিমান -7 গতিকে আমি কি কৰিম -7 ৰ জায়গাত কি লিখি দিম b আৰু এটো হ'ল এই মাইনাসটো এইটো মাইনাস আৰু 7 -7 ৰ জায়গাত কি লিখিলো b লিখিলো আৰু 6 মানে কি আছে 6 মানে হ'ল a গতিকে 6 ৰ জায়গাত কি লিখি দিম a লিখি দিম। গতিকে ফার্স্ট যেটো আছিলে যে sum of zeros equal কি হ'ব লাগে -b/a হেতু হৈ গল। এটা product of zeros alpha into beta the -1/3 into 3/2 ইয়াত কাটি দিব পাৰি না কাটিলে আমি নাকাটো কিন্তু বেলেগ সিস্টেম হৈ যাব মাইনাস এটা আছে 3 1 যা 3 তলত কিমান হ'ব 3 2 যা 6। এতিয়া চোৱাচোন c ৰ জায়গাত কি আছে -3 মানে কি আছে c গতিকে -3 জায়গাত কি লিখিম c লিখিলো আৰু a ৰ জায়গাত কি লিখিম 6 ৰ জায়গাত কি লিখিম এটো 6 ৰ জায়গাত কি লিখিলো a কাৰণ a ইকুৱেল কিমান আছে 6 আছে। গতিকে হৈ গল যে product of zeros আৰু এটো sum of zeros কিমান -b/a আৰু product of zeros কি ওলালে c/a ওলাই গল। গতিকে এনেকে আমাৰ একেবাৰে ইজিলি যেটো সিস্টেমত আমি কি কৰিব পাৰো প্ৰুফ কৰি এবাৰ মেট্ৰিক পৰীক্ষাত আহিছিলে এইটো এনেকুৱা সিস্টেম এইটো সাম সহা নাই এক্সাম্পলৰ পৰা আহিছিলে এনেকুৱা আছিলে x² + 7x + 10 4 মাৰ্কসৰ কাৰণে থাকে 4 মাৰ্কসৰ কাৰণে থাকে এই সিস্টেমৰ সামছটো আহিছিলে এবাৰ এসএসএলসি পৰীক্ষাত। গতিকে তোমালোকে ভালকে বুজি পাইছা নিশ্চয় যদি বুজি পোৱা নাই আকৌ আমাক কমেন্ট কৰিবা আমি আকৌ ভিডিও ইয়াৰ ওপৰত নতুনকে বনাবলৈ চেষ্টা কৰিম। দুটা কৰি দিলো এতিয়া 1 লেসন মানে আমাৰ 2.2 ৰ 1 নম্বৰৰ মই মেইন দুটা বস্তু তোমালোকক শিকাই দিলো ইয়াতে চোৱা 4 আৰু 5 এটো মই তোমালোকক জাস্ট বস্তুটো বুজাই দিছো তাৰ পিছত তোমালোকে কি কৰিবা এটো কৰিবলৈ যত্ন কৰিবা আৰু তোমালোকক কৰি পেলাই যদি তোমালোকে নোৱাৰিলা তেতিয়া মোক কমেন্ট কৰিলে তেতিয়া মই ইয়াক আকৌ আলোচনা কৰিম। চোৱা এইটো কৰিব কাৰণে আমাৰ ইমান কাম নাই ইমান প্ৰবলেম নাই ইয়াত কাৰণ কনস্ট্যান্ট পাৰ্টটো নাই কনস্ট্যান্ট পাৰ্টটো 0 হৈ আছে ইয়াৰ পৰা ডাইৰেক্ট তোমালোকে কমন ললা 4u কমন ললে ইয়াত কি থাকিব u থাকিব ইয়াত 2 থাকিব এটা zeros কি হৈ যাব zeros are 4u = 0 আৰু u + 2 = 0 এটা হৈ গল তোমাৰ এটো 4 টো এফালে মাল্টিপ্লাই হৈছে এফালে ডিভাইড হৈ যাব 0 হৈ যাব আৰু এফালে u = কিমান হৈ গল -2 হৈ গল এই দুটা 0 এতিয়া তোমালোকে আলফা বিটা এটো লবা আলফা এটো লবা বিটা আলফা + বিটা কৰিলে কি ওলাব 0 এফালে -2 এফালে -2 ওলালে এটো মাইনাস আমি এটো কি লিখো -2 ডিভাইড বাই কি কৰিব পাৰিম এফালে আমাৰ কি হ'ব লাগিব -b/a এটা এটোক আমি কি লিখিম -8 ডিভাইড বাই 4 কৰিব পাৰিম 4 দি যদি আমি এক ডিভাইড কৰি দিও 4 দি ডিভাইড কৰি দিয়াৰ লগে লগে তেতিয়া আমাৰ কি হ'ব এটোক আমি মই জাস্ট কনসেপ্টটো বুজাহে দিছো ইয়াত আমি -8 ডিভাইড বাই 4 লিখিব পাৰিম এটা -8 ৰ জায়গাত b ইকুৱেল কিমান আছে ইয়াত এটো যদি আমি উলিয়াও a ইকুৱেল হ'ল 4
এৰ জেগাত কি আছে 4 বি ইকুৱেল বিৰ জেগাত কি আছে 8 আৰু চিৰ জেগাত কি আছে 0 কনষ্টেন্ট পাৰ্টটো নাই এটা কি হ'ব এইটো বিৰ জেগাত কি হৈ গ'ল এটা -8 ৰ জেগাত তোমালোকে কি বহাব পাৰিবা মাইনাস এইটো মাইনাস ফৰ্মুলা মাইনাস আৰু বিৰ জেগাত কি হ'ব 8 ৰ জেগাত কি বহাই দিম বি মাইনাস বি আৰু 4 ৰ জেগাত কি বহাই দিলো এ মাইনাস বি বে ওলাই গ'ল প্ৰডাক্ট অফ 0 আলফা ইনটু বিটা কৰিলে 0 ইনটু -2 0 ওলাব এটোক আমি কি লিখিব পাৰিম 0/4 0 মানে কি c মানে 0 এত c লিখিলো 4 ৰ জেগাত কি লিখিলো এ লিখিলো c/a হৈ গ'ল গতিকে এনেকে আমি কি কৰিব পাৰিম ইয়াৰ একেবাৰে ইজি সহজতে উলিয়াব পাৰিম আৰু ইয়াৰ পৰা এমসিকিউ দি দিয়ে কেতিয়াবা দি দিব তোমাৰ এটো সামস দে ইয়াৰ পৰা সাম অফ জিৰোস বুলি দি দিব যে ইয়াৰ শূন্য কেইটাৰ যোগফল কিমান হ'ব এতে ইয়াটো তোমাৰ এনেকে এটো ইয়াৰ পৰাও আহে এটো কোৱেশ্চন এমসিকিউ দিয়ে এমসিকিউ দি দিয়ে যে ইয়াৰ সাম অফ জিৰোস কিমান হ'ব যে সাম অফ জিৰোস of t square minus 15 is a option di dibo a equal ধৰি লোৱা 1 দিলে b equal 0 দিলে c equal -15 দিলে d equal ধৰি লোৱা +15 দিলে এতিয়া আমি sum of zeros বুলি কোৱাৰ লগে লগে এটো চোৱা ইয়াত আমাৰ কি আমি যদি সেম ফৰ্মুলাত যাও ax square plus bx plus c equal 0 ইয়াৰ লগত যদি এটো মিলাও t square এতিয়া চোৱা ইয়াত x টো নাই তা মানে x টো নাই মানে কি হ'ব তেতিয়া আমি ইয়াত কি কৰিলো 0 ইনটু কি হৈ যাব x 0 ইনটু x মানে 0 এটা -15 এতিয়া ইয়াত যদি তুমি কি কৰা আলফা প্লাস বিটা কৰিলে -b/a এতিয়া ইয়াত b ৰ জায়গাত কি আছে 0 আৰু a ৰ জায়গাত কি আছে 1 1 দি 1 0 ডিভাইড কৰি দিয়াৰ লগে লগে কি ওলাই গ'ল 0 ওলাই গ'ল গতিকে সাম অফ জিৰোস কি ওলাব আনসাৰটো 0 ওলাব গতিকে এনেকে এমসিকিউ বিলাকো ইয়াপা দিয়ে এই অংকটো ইয়াৰ নিচিনা একেই সেম হয় গতিকে এতিয়া এনেকে যেটো 2.2 এক নম্বৰ অংক কেটা মই তোমালোকক বুজাই দিছো দুটা অংক সম্পূৰ্ণ কৰি দিলো বাকি কেটা কনসেপ্ট কেটা তোমালোকক বুজাই দিছো তোমালোক অংক কেটা কৰিবা বুজি পালে তোমালোকে আমাক জনাবা বুজি নাপালেও জনাবা তেতিয়া আমি নতুন নতুন তোমালোকৰ কাৰণে বস্তুবিলাক নতুন ধৰণে বনাবলৈ চেষ্টা কৰিব পাৰিম আৰু যিমান পাৰা আমাৰ ভিডিও বিলাক শেয়াৰ কৰিবা যাতে প্ৰত্যেকজন ষ্টুডেন্টে যিসকল ষ্টুডেন্টে টকা পইচাৰ অভাৱত ক্লাছ কৰিব পৰা নাই সেই সকল ষ্টুডেন্টকো যাতে অলপ হলে সহায় হক মনত ৰাখিবা তোমালোকৰ এটা সহায় যদি কাৰবাক যদি এটা নতুন গতি দিব পাৰে তাতকে ডাঙৰ কাম পৃথিৱীত আৰু একোই নাই গতিকে আমি যিমান পাৰো আমি সহায় কৰিবলৈ যত্ন কৰিছো এতিয়া মোৰ ক্ষমতা আছে এডুকেশন সেক্টৰত অলপ সহায় কৰিবলৈ গতিকে মই তোমালোকৰ কাৰণে ভিডিও বনাই তোমালোকক সহায় কৰিবলৈ যত্ন কৰিছো তোমালোকৰ ক্ষমতা আছে এটা শেয়াৰ কৰিবা লগৰ বন্ধুবিলাকক দি দিবা এনেকে যদি মানে প্ৰত্যেকজন ষ্টুডেন্টে পায় যদি এসএসএলসি পৰীক্ষা যদি ম্যাথমেটিক্স পৰীক্ষাত এটা ভাল নম্বৰ পায় সকলোৰে ভাল লাগিব গতিকে আশা কৰিছো সকলোৰে ভাল হওক গতিকে তাৰে কামনা কৰি মোৰ যেটো 2.2 এক নম্বৰ অংক কেটা হেক কৰিছো 2 আৰু 3 অংক কেটা আৰু এটা ভিডিওত নেক্সট ভিডিওত আনিম তোমালোকে অপেক্ষা কৰিবা সকলোৰে ভাল হওক তাৰে কামনা কৰি আজি ভিডিওতে আমি হেক কৰিছো ধন্যবাদ